মাতৃৰ বুকু উদং কৰি কণমানি পুত্ৰক অপহৰণ কৰিলে স্বামী আৰু দেউৰেকে। ঘটনা সন্দৰ্ভত আটক এজনক। নগৰবেৰাৰ টোপামাৰীত সংঘটিত এই চাঞ্চল্যকৰ ঘটনা। নগৰবেৰাৰ ২ নং টোপামাৰীত চাঞ্চল্যকৰ অপহৰণ কাণ্ড। শুৱাপাটিৰ পৰা অপহৰণ এটি ৬ বছৰীয়া কণমানি। পিতৃ আৰু নিজ খুৰাকে মিলি অপহৰণ কৰিলে আৰিয়ান আহমেদ নামৰ শিশুটিক। কালি সন্ধিয়াৰ সময়ত শিশুটিৰ মাতৃ আবেদা খাতুনে শিশুটিক বিচনাত শুৱাই থৈ ঘৰৰ কাম কাজ কৰি আছিল। তেনে সময়তে সুযোগ বুজি শিশুটিক খিৰিকীৰে অতি গোপনে উলিয়াই লৈ যায় খুৰাক হাফিজুৰ ৰহমানে। খুৰাকে নি গতাই দিয়ে শিশুটিৰ পিতৃৰ হাতত। ইফালে শিশুটিক বিচাৰি চিঞৰ বাখৰ লগাই মাতৃ আবিদা খাতুনে। লগে লগে স্থানীয় লোক গাঁওৰক্ষী বাহিনী উপস্থিত হয় ঘৰখনত। গাঁওৰক্ষী বাহিনী আৰু স্থানীয় লোকে খুৰাকক সোধপোছ কৰাত ৰাইজৰ আগত শিশুটিক অপহৰণ কৰা শিশুটিৰ পিতৃৰ হাতত গতাই দিয়া বুলি স্বীকাৰ কৰে খুৰাকে। পাৰিবাৰিক সংঘাতৰ বাবে এই জঘন্য ঘটনা সংঘটিত কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে শিশুটিৰ পিতৃ আমিনুল ইছলামে দ্বিতীয় বিবাহ পাতি দ্বিতীয় পত্নীৰ সৈতে থাকে। গাঁৱৰ ঘৰখনত অপহৃত এই শিশুটিক লগত লৈ প্ৰথমা পত্নীয়ে অকলশৰেই থাকে। শিশুটিক অপহৰণ কৰি পাছত প্ৰথমা পত্নীয়ে আবিদা খাতুনকো হত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি ভুক্তভোগী প্ৰথমা পত্নী শিশুটিৰ মাতৃ আবিদা খাতুন আৰু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে আৰক্ষীয়ে খুৰাক হাফিজুৰ ৰহমানক আটক কৰিছে যদিও বৰ্তমানলৈ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অপহৃত শিশুটিক। শীঘ্ৰেই ঘটনাৰ সৈতে জড়িত পিতৃকো গ্ৰেপ্তাৰৰ দাবী জনাইছে ভুক্তভোগী মাতৃয়ে। নিউজ ডেস্ক ৰিপৰ্ট N8 অসম। ঘটনাটো মানে কালি খুৰাকে এই আপাটোৰ মায়েকক কৈ আছে যে আপাটো মাছেদি ভাত খাব, তে মই মাছ কেইটা কিনি আনো। পিছত মাছ কেইটা কিনবা আহিলে বজাৰৰ পৰা কিনি মায়েকক দিছে, আপাটোৰ মায়েকক দিছে। তেওঁতে যে হেৰি ভাবি মাছ কেইটা তুমি বাচি ভালকে চব্জি বনাই আঞ্জা বনাই আপাটোক খো, সেনেকে কৈ আপাটোক সি পঢ়ুৱাব গৈছে। পঢ়ুৱাব যায় সি মানে চাই আছে কেতিয়া সি আৰু কইনাটো মানে ভাবিয়াকে মানে মাছ ভাজে বা চেপত এনে বেলেগ কামত ব্যস্ত আছে আৰু চাই আছে। চাই থাকি পিছত দেখি খিৰিকী এটা আছিল নহয়, এই খিৰিকীটি বাচ্চাটো মানে বাহিৰত যে খিৰিকীৰ সন্মুখতে মানে বাগাত দিয়া হৈছে। বাগাত দি সি আৰু মানে এনেকে ঘূৰি বাহিৰত যায়, খিৰিকী দি বাচ্চাটো লৈ পলালে। পলোৱাৰ পিছত বাচ্চাটো 5 বছৰ হ'ব এনে বয়সত। পলোৱাৰ পিছত এওঁতো চাই আছে মোৰ আপাটো ক'ত গেল খুৰাকো নাই, বিচাৰি আছে। বিচাৰি থাকোতে গোটেই আট্টা বাঢ়ি আছে, মানুহ ভৰ্তি হল। ভৰ্তি হওঁতে লাষ্টত খবৰ পালা যে হেৰি খুৰাৰে নি দেউতাকক দিলে। দেউতাকে নি পলালে। পলোৱাৰ পিছত এতিয়া ৰাইজৰ মানুহ থানাৰ পলালে। কিহৰ কাৰণে মানে এই দেউতাকে বিয়া কৰাইছে 2টা। এই ঘৰত নাথাকে, ই নগাঁৱত না ক'ৰবাত থাকে বোলে, সেই তিৰিটো লৈ। আৰু এই ঘৰত এটা ল'ৰাই মানে ল'ৰাটোক গায়ব কৰিব পাৰে, তিৰিটোক পটকে মানে কিবা কিবি খেদবও পাৰব বা মাৰবও পাৰব, অসুবিধা নাই। আৰু সেইদৰে এই কামটো করছে। মানে খুৰায়েক আৰু পিতৃয়ে মিলি করছে, 2টাই মিলি করছে। ঘটনাটো উদ্ঘাটন কেনেকে হল, আপোনালোকে কেনেকে মানে উদ্ঘাটন কৰিলে? উদ্ঘাটনটো আমি বস্তুটো খবৰ লৈছো আৰু শুনা পাইছো। শুনা পাই মানে আমি আগুৱে গৈছিলো, যাই মানে শুনা পাইছো ভালকে। সোধাওতে এনেকে কৈছে ধৰিছে কাৰোবাক ধৰিছে? হাফিজুৰক ধৰছে। এতিয়া সেই ল'ৰাটো ক'ত আছে, বাচ্চাটো ক'ত আছে? বাচ্চাটো দেউতাকৰ লগত আছে। দেউতা এতিয়া ক'ত আছে মানে কেতিয়াবা ঠিকানা ঠিককে ভালকে নেদে আৰু। সি তাতে আছে বা এতে আছে, নগাঁৱত আছে কেতিয়াবা, আৰু বেলেগ ঠাইৰ বুলি কৈ আছে, এনেকে কৈ আছে। ঠিকানাটো দিয়া নাই এতিয়ালৈকে।